শিৱসাগৰ ভটিয়াপাৰ বাৰিচুকত 12 তাৰিখৰ পৰা অহৰহ গেছ নিগমন হৈ আছিলে আৰু তাৰ পাছতো যি এছ কে পেট্ৰ নামৰ যি প্ৰতিষ্ঠানৰ ৰিগৰ আপোনাৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাৰ সেই জেগাত উপস্থিত নহ'লে আৰু কোনো ধৰণৰ ক্ষতিপূৰণৰ কথা তেওঁলোকক উল্লেখ কৰা নাই। আজি অসমীয়া যুৱ মঞ্চই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এছ কে পেট্ৰৰ বিৰুদ্ধে। আৰু চব মুখ্যমন্ত্ৰীয়ে এতিয়া ডাঙৰ হ'ল তেল চোৰ, কাৰণ কৃষ্ণ আগৰৰ নিচিনা মানুহ তেল চোৰৰ নিচিনা মানুহে বুঢ়াগলি দেখুৱাইছে মুখ্যমন্ত্ৰীক, বুঢ়াগলি দেখুৱাইছে শিৱসাগৰ জিলা প্ৰশাসনক। কাৰণ মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিলে, আমি অসমীয়া যুৱ মঞ্চই এজাহাৰ দিলো। আজি 10 দিন উকলি গ'ল আমাৰ এজাহাৰ কোনো কাম নকৰিলে শিৱসাগৰ জিলা প্ৰশাসনে। তেখেতক গ্ৰেপ্তাৰ কৰা বাদে দিয়ক, থানালৈ এবাৰ মাতিবও নোৱাৰিলে। গতিকে কিমান টকা বুজাবুজি হ'ল শিৱসাগৰ জিলা প্ৰশাসন, আমাক এইটো স্পষ্ট কৰি দিলে ভাল হয়। গতিকে আমি এটাই দাবী জনাইছো যে অতি শীঘ্ৰে যদি কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ নকৰে, এছ কে পেট্ৰক যদি ব্লেকলিষ্ট নকৰে, আমি কিন্তু অসমীয়া যুৱক হাত পাতি বহি থাকিম। ইয়াতকে জংগীয়ান হাজোৱা কাৰ্যসূচী এটা ল'বলৈ বাধ্য হ'ব। ইয়াৰ বাবে জগৰীয়াব চৰকাৰ, ইয়াৰ বাবে জগৰীয়াব প্ৰশাসন। স্বতন্ত্ৰ এজাহাৰ দিয়াৰ পাছতো গ্ৰেপ্তাৰ নকৰিলে কি ক'ব? অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে যোৱা 12 জুন তাৰিখে ONGCৰ ভটিয়াপাৰস্থিত এটা ৰিগত আচলতে গেছৰ বিস্ফোৰণ হৈ যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই পৰিস্থিতিৰ সম্পৰ্কে বুজ ল'বলৈ আহি অসমৰ স্বয়ং মুখ্যমন্ত্ৰীজনে এছ কে পেট্ৰ ছাৰ্ভিচ আৰু ONGCৰ এই ঘটনাটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ পাছত আজি পৰ্যন্ত কিন্তু তদন্তৰ নামত ভেকু ভাওনা চলা কাৰ্যক অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু লগতে আমি অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা প্ৰশাসন ONGC কৰ্তৃপক্ষক আমি সকীয়াই দিছো, অনতি পলমে যদি এনেধৰণৰ দায়িত্ব জ্ঞানহীন এছ কে পেট্ৰ ছাৰ্ভিচক ব্লেকলিষ্ট নকৰে আৰু কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ নকৰে, পৰৱৰ্তী সময়ত অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে ইয়াতকৈ ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। অসমীয়া যুৱ মঞ্চৰ কি ক'বা? আচলতে ভটিয়াপাৰ ৰিগৰ যিটো ভয়াৱহ কাণ্ড সংঘটিত হ'ল, এই ভয়াৱহ কাণ্ডৰ পৰা আমি সমগ্ৰ শিৱসাগৰবাসীয়ে দেখিলো যে ONGC কাৰিকৰী দিশটো একেবাৰে শূন্য। ONGCৰ ভিতৰত এক্সপাৰ্ট বিষয়া নথকাৰ বাবে এনেধৰণৰ ভয়াৱহ কাণ্ড যদি পুনৰবাৰ সংঘটিত হয়, ONGCয়ে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। কাৰণ বাহিৰৰ বিশেষজ্ঞ অহাৰ পিছতে এই ভয়াৱহ কাণ্ড ৰোধ হৈছে। গতিকে ইয়াৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিলে যে ONGCৰ কাৰিকৰী দিশটো শূন্য, ONGCৰ ভিতৰ চোৱাত কোনো ধৰণৰ এক্সপাৰ্ট নাই, ONGCয়ে নামতে ফুলজাৰি মাৰি থাকে। আমি বিচাৰিছিলো যে ভটিয়াপাৰ ৰাইজৰ যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে, খেতি পথাৰ নষ্ট হৈছে, সেইসকল ৰাইজক উচিত ক্ষতিপূৰণ ONGCয়ে ব্যৱস্থা কৰক। কিন্তু ONGCয়ে বৰ্তমানলৈকে কোনো ধৰণৰ বিবৃতি আকাৰে বা হওক লিখিত ৰূপত কোনো ধৰণৰ প্ৰতিশ্ৰুতি ৰাইজক প্ৰদান কৰা নাই। ক্ষতিগ্ৰস্ত লোকক ONGCয়ে বৰ্তমানে কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই। তাৰ লগে লগে এছ কে পেট্ৰৰ কোনো বিষয়া গৈ ক্ষতিগ্ৰস্ত লোকৰ কাষত থিয় হোৱা নাই। মই বাৰে বাৰে কৈছো যে মুখ্যমন্ত্ৰী মহোদয় এছ কে পেট্ৰৰ আগত নেগুৰ পেলাইছে। মুখ্যমন্ত্ৰী মহোদয় এছ কে পেট্ৰৰ 2 নম্বৰী তেল চোৰৰ লীলাত মন্ত্ৰমুগ্ধ হৈছে, যাৰ বাবে মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান আমি নেগুৰ পেলোৱা স্থিতিত দেখিবলৈ পাইছো। মুখ্যমন্ত্ৰী মহোদয় সকলো বিষয়তে বাঘৰ দৰে জঁপিয়াই পৰি এছ কে পেট্ৰৰ লগত তেখেতৰ কি মেটেৰিয়েল আছে আমি নাজানো, তেখেতে নিজে তদন্তৰ কথা কৈ বৰ্তমান নেগুৰ পেলোৱাৰ দৰে আমি দেখিবলৈ পাইছো। গতিকে আমি অসমীয়া যুৱ মঞ্চত দাবী জনাইছো যে মুখ্যমন্ত্ৰী যদি বুকুত কলিজা আছে, মুখ্যমন্ত্ৰী যদি সঁচাকৈ দম আছে, এছ কে পেট্ৰৰ মালিকৰ বিৰুদ্ধে তেখেতে তদন্তৰ ব্যৱস্থা কৰক আৰু ONGCয়েও এছ কে পেট্ৰৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰক। আৰু অতি কৃষ্ণ আগৰৱালা গ্ৰেপ্তাৰ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা দাবী জনাইছো। হয়, আপোনাৰ অসমীয়া যুৱ মঞ্চই যি আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এটা হেৰি কৈছে এতিয়াও এটা কথা ইয়াত ক'ব লাগিব, কাৰ আশীৰ্বাদত অশেষ সুস্থ হৈ পেলাই এছ কে পেট্ৰ নামৰ যি প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানে মৈমতালি কৰি আছে। আৰু এই এছ কে পেট্ৰৰ যি
যি ক্ষতিপূৰণ দিব লাগিলে ক্ষতিপূৰণ বৰ্তমানলৈকে দিয়া নাই। অনাগত দিনত লক্ষণীয় SK পেট্ৰৰ বিৰুদ্ধে ইয়াতকে জংগী আন্দোলন গঢ়ি তুলিবলগীয়া হ'ব নে SK পেট্ৰই ক্ষতিপূৰণ এইসকল লোকক যিসকল ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোকক ক্ষতিপূৰণ দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।